স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আপোনালোকে জানে যে আজিকালি চৰকাৰী কাম কাজবিলাকত একাউণ্টেবিলিটি যথেষ্ট আহিছে আৰু চৰকাৰৰ যিবিলাক কাম কাজ আছে কাম কাজবিলাক মষ্টলি অনলাইন হৈ গৈছে। চ' প্ৰায়খিনি ছাৰ্ভিচে অনলাইন হৈছে আজিকালি। ইনফেক্ট ফাইলবিলাকো অনলাইনে হৈ গৈছে। চ' ই অফিচ বুলি এটা ছিষ্টেম আছে, তাত হৈছে। ইয়াৰ বাদে যিমানবিলাক ছাৰ্ভিচ আছে সেয়া লাগে আপোনালোকৰ এখন সাধাৰণ বাৰ্থ চাৰ্টিফিকেট এপ্লিকেশ্যনৰ পৰা হওক, আপোনালোকৰ মাটিৰ নামজাৰি হওক, গান লাইচেঞ্চ হওক, এভৰিথিং আপোনালোকৰ চব বস্তুৱে প্ৰায় গোটেইবিলাকেই আপোনালোকৰ অনলাইন হৈ গৈছে। এতিয়া অনলাইন হোৱাৰ পাছত বস্তুখিনি কি হৈছে, প্ৰত্যেক বস্তুটোৰে এটা ডিছপ'জেল টাইম থাকে। ডিছপ'জেল টাইম মানে কি, কোনোবাটোৰ হয়তো 7 দিন হ'ব পাৰে, কোনোবাটোৰ 10 দিন হ'ব পাৰে, কোনোবাটো 15 দিন হ'ব পাৰে, কোনোবাটো 20 দিন হ'ব পাৰে, কোনোবাটোৰ ধৰি লওক 3 মাহ হ'ব পাৰে। তেনেকুৱা এটা ডিছপ'জেল টাইম এটা থাকে, যিটো টাইমৰ ভিতৰত ডিছপ'জ কৰিব লাগে। যদি টাইমৰ ভিতৰত ডিছপ'জ নহয় তেতিয়া কি হয়, সেই বস্তুটো নিজে এটা কমপ্লেইন হিচাপে মানে এস্কেলেট হৈ পেলাই মানে এপিল হৈ যায়। অ'কে, চ' সেইবিলাক তেনেকুৱা ধৰণৰ কিছুমান কথা। সেইটো লৈ পেলাই বাৰে বাৰে কিছুমান সময়ত কিছুমান ইনষ্ট্ৰাকশ্যন জাৰি কৰি থকা হৈছে যে যদি এনেকুৱা ডিলে হয়, যিখন আমাৰ RTPS কমিশ্যন আছে তেওঁলোকৰ বহুত ষ্ট্ৰিক্ট হৈছে যে ফাইন হ'ব, যিজনে গাফিলতি কৰে, যাৰ দেৰি হয় তেওঁলোকৰ ফাইন হ'ব, তেনেকুৱা ধৰণৰ কিছুমান বস্তু। তো এতিয়া কথা হৈছে কি, এই যিবিলাক অনলাইন ছাৰ্ভিচেছ হয়, বাকী অফিচখিনিতো বাৰু বাকী অফিচে, যিকেইটা অফিচ আছে, যেনে ধৰি লওক আপোনালোকৰ DC অফিচৰ আণ্ডাৰত যিকেইটা হয়, DC অফিচ থাকিলে, SDO চিভিল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ CDC অফিচ থাকিলে, তাৰ লগত চাৰ্কল অফিচাৰ। চ' এই তিনিটা অফিচত মূলতে প্ৰায় মেইন কামখিনি এই অফিচকেইটাত আপোনালোকৰ হয়, যিখিনি পাব্লিক ডিলিং ৰিলেটেড যিখিনি বস্তু আছে। চ' মূল কাম কাজখিনি সেয়া লাগিলে আপোনালোকৰ বাৰ্থ পাৰ্মিশ্যন হওক, ডিলেড ডেথ পাৰ্মিশ্যন হওক, আপোনালোকৰ PRC হওক, বাকিজাই চাৰ্টিফিকেটছ হওক, তাৰপিছত আপোনালোকৰ NCL হওক, নন ক্ৰিমিলিয়াৰ যি চাৰ্টিফিকেট হয়, বা যিটো মেইন বস্তু যিকেইটা কাষ্ট চাৰ্টিফিকেট, অ'কে, SC হ'ব পাৰে, গোৰ্খা কমিউনিটি হ'ব পাৰে, তেনেকুৱা ধৰণৰ গোটেই বস্তুবিলাক। নেক্সট অফ কিন চাৰ্টিফিকেট, উত্তৰাধিকাৰীৰ চাৰ্টিফিকেট, তেনেকুৱা ধৰণৰ। চ' বহুখিনি আৰু তাৰ লগতে আপোনালোকৰ মাটি বাৰী ৰিলেটেড NOCৰ কাম হ'ব পাৰে। তো তেনেকুৱা ধৰণৰ অলেখ কাম আছে। তো সেইখিনি কথা কৈছোঁ। এতিয়া প্ৰত্যেকটো বস্তুৰে এটা স্পেচিফিক এটা টাইম আছে যে ইমানটো টাইমৰ ভিতৰত ডিছপ'জ কৰিব লাগে, আৰু প্ৰত্যেকটোৰে মানে এটা প্ৰচিডিঅ'ৰ আছে, প্ৰত্যেকটোতে কিছুমান লেভেল আছে কাৰ তাত কামবিলাক হয়। ধৰি লওক আজি কোনোবা এখন চাৰ্টিফিকেটৰ ক্ষেত্ৰত কোনোবা এজন মেজিষ্ট্ৰেট আছে বা এছিষ্টেণ্ট কমিশ্যনাৰ আছে, তাৰ লগত আপোনালোকৰ ডিলিং এছিষ্টেণ্ট আছে। কোনোবা এটা কাম চাৰ্কললৈ যায়, চাৰ্কলত আপোনালোকৰ চাৰ্কল অফিচাৰ ফৰৱাৰ্ড কৰিব লাগিব, কানাংগুৰ তাত যায়, মণ্ডলৰ তাত যায়, বৰ্তমান LRA লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট, আকৌ তেওঁলোকে ৰিপৰ্ট কৰি আকৌ LRA জনে LRSলৈ পঠিয়াব, তেওঁ COলৈ পঠিয়াব, COয়ে আকৌ ফাৰ্ডাৰ পঠিয়াব আপোনালোকৰ DC অফিচৰ ডিলিং এছিষ্টেণ্টজনলৈ বা CDC অফিচৰ ডিলিং এছিষ্টেণ্টজনলৈ। তাৰপিছত তেওঁ আকৌ ফৰৱাৰ্ড কৰিব এছিষ্টেণ্ট কমিশ্যনাৰলৈ বা যাকে ADC যাকেই মানে কৰ্তৃত্ব দি থোৱা হৈছে। তাৰপিছত সেইখন গৈ পেলাই এপ্ৰুভ হ'ব বা ৰিজেক্ট হ'ব বা ৰিভাৰ্ট হয়, তেনেকুৱা ধৰণৰ বস্তু। ঠিক সেইদৰে মাটি বাৰীৰ যেতিয়া নামজাৰিৰ কাম কাজবিলাক হয়, ঠিক সেইদৰে তেনেকুৱা চাৰ্কল অফিচত তেওঁলোকে আবেদন কৰিলে, তাৰ পৰা হিয়াৰিং নটিচ জেনেৰেট হৈ পেলাই চাৰ্কল অফিচাৰলৈ ফৰৱাৰ্ড কৰে। চাৰ্কল অফিচাৰে ৰিপৰ্ট য়েছ বা নো কৰি পেলাই তেওঁলোকে ফাৰ্ডাৰ ফৰৱাৰ্ড কৰে, CDC অফিচত পঠাব পাৰে, DC অফিচত পঠিয়াব পাৰে। তো তেনেকুৱা ধৰণৰ বহুত এটা প্ৰচেছ আছে। চ' এই বস্তুবিলাক কোৱাৰ অৰ্থ এইটোৱে যে যিমানবিলাক বস্তু আমাৰ অনলাইন হৈ গৈছে, অনলাইন হোৱাৰ লগে লগে তাতে একাউণ্টেবিলিটি এটা আহিছে যে ইমানটো টাইমৰ ভিতৰত এই বস্তুটো ডিছপ'জ হ'ব লাগে। যদি ডিছপ'জ নহয়, মানুহে আইদাৰ কমপ্লেইন কৰিব পাৰে বা নহ'লে সেই বস্তুটো অটো এপিল হৈ পেলাই এস্কেলেট হৈ পেলাই গুচি যায়। চ' নকৰিলে কি হয়, তাতো বহুখিনি বস্তু আছে। কিন্তু এতিয়া বস্তু দেখা যায় যে বহু সময়ত বহুখিনি বস্তু পেণ্ডিং হৈ পেলাই পৰি থাকে। পেণ্ডিং হৈ পৰি থাকে ক'ত? মেক্সিমাম বস্তু পেণ্ডিং হৈ পৰি থাকে আপোনালোকৰ আজিকালি প্ৰায় সকলোতে থাকে, কিন্তু বেছি থাকে আপোনালোকৰ চক্ৰ বিষয়া কাৰ্যালয়ত, CO অফিচত। আমি কোৱা কথা নহয়, আছে, মই দেখাই আছোঁ ইয়াৰ পিছত। তো তাত হোৱা বুলি কয়। তো কিয় হয়? কাৰণ আজি যদি প্ৰেক্টিকেলি আমি চাবলৈ যাওঁ, আজি এটা চাৰ্কল অফিচত বহুত কাম থাকে। তেওঁলোকৰ মাটিৰ বাৰীৰ কামৰ পৰা ফিল্ডৰ জোখমাখৰ পৰা লৈ পেলাই মাটিৰ যিমানবিলাক ৰেভিনিউ কেছেছ থাকে সেইবিলাকৰ পৰা লৈ পেলাই তেওঁলোকৰ এগ্ৰিকালচাৰ ছাৰ্ভে হওক, কিবা হওক, নানান কাম তেওঁলোকক দিয়া থাকে। তো তেনে ক্ষেত্ৰত যিবিলাক মানে অনলাইন যিবিলাক কাম থাকে, কাম কাজবিলাক থাকে, বা কিছুমান তেনেকুৱা ইম্পৰ্টেণ্ট কিবা অন্যান্য কিছুমান থাকে, সেই বস্তুবিলাক কৰোঁতে মেলোতে অলপ কেতিয়াবা সময় লাগিব পাৰে। কিন্তু এতিয়া কথা হৈছে কি, নলবাৰী জিলাত 2জনকৈ চক্ৰ বিষয়াক চেলাৰী হোল্ড কৰা হৈছে। কিয়? কাৰণ তেওঁলোকৰ যিবিলাক ইম্পৰ্টেণ্ট কিছুমান কাম আছে, সেই কামবিলাক বহু টাইম ধৰি পেলাই পেণ্ডিং হৈ পৰি আছে। ডিছপ'জেল নোহোৱাৰ কাৰণে নলবাৰী জিলা আয়ুক্তই দুজনকে তেওঁলোকৰ চেলাৰী হোল্ড কৰিছে। ঠিক এই বস্তুটো আজি COক কৰিছে, কালিলৈ পৰহিলে অফিচৰ এমপ্লয়ীখিনিকো কৰিব পাৰে বা অন্য বেলেগ বিভাগৰ ক্ষেত্ৰতো এই বস্তুটো কৰিব পাৰে। চ' এই বস্তুবিলাক সদায় সাৱধান থাকিব যে টাইমলি ডিছপ'জেল কৰিবলৈ চাব। কেতিয়াবা হয়, কেতিয়াবা কোনো ডাঙৰ কথা নহয়, বেলেগ মানুহ মানে বেলেগ ফালে বিজি হৈ থাকিব পাৰে, বেলেগ কাম থাকিব পাৰে, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত কেতিয়াবা হ'ব পাৰে। কিন্তু যিমান পাৰে ডিছপ'জ কৰি ৰাখিবলৈ চেষ্টা কৰিব। চ' মই মেইন এটা বস্তু দেখালোঁ, চাই লওক আপোনালোকে, যিটো নিউজৰ কাৰণে কৈ আছোঁ সেইটো চাই লওক।
তো বন্ধুসকল এইটো চাব, কামৰ গাফিলতিৰ বাবে দৰমহা বন্ধ কৰি 2 চক্ৰ বিষয়াক বিহা হ'ল শাস্তি। চ' এইখন মই ফেচবুকত পাইছিলোঁ বস্তুটো। চ' কামৰ গাফিলতিৰ কাৰণে দৰমহা বন্ধ কৰা হৈছে 2জন চক্ৰ বিষয়া আৰু তেওঁলোকৰ দৰমহা বন্ধ কৰা হৈছে। বৰক্ষেত্ৰীৰ চক্ৰ বিষয়া সন্তোষ কুমাৰ নাথ আৰু নলবাৰীৰ চক্ৰ বিষয়া সংগীতা শৰ্মাৰ দৰমহা বন্ধ কৰাৰ অৰ্ডাৰ দিছে। কোনে দিছে? DC নলবাৰীয়ে দিছে। নলবাৰীৰ জিলা আয়ুক্তই অৰ্থাৎ ডিষ্ট্ৰিক্ট কমিশনাৰ নলবাৰী অৰ্থাৎ নলবাৰীৰ জিলা আয়ুক্ত অৰ্থাৎ DC নলবাৰী তেওঁ কি কৰিছে? অৰ্ডাৰ দিছে যে এই 2জন বিষয়াৰ দৰমহা বন্ধ কৰিব লাগে। কিয় বন্ধ কৰিব লাগে সেই বস্তু দিছোঁ, যে কামৰ গাফিলতিৰ বাবে, অৰ্থাৎ বুজি পালে? চ' এইটো আপোনালোকে এতিয়া ছাইডত আপোনালোকে ৰাইট হেণ্ড ছাইডত দেখিছে চাগে অফিচৰ এখন ফলক। চ' মেইন অৰ্ডাৰটো মই আপোনালোকক দেখাই আছোঁ। এইখন DC নলবাৰীৰ ফালৰ পৰা ওলাইছিলে, আপোনালোকৰ লেফ্ট হেণ্ড ছাইডে আপোনালোকে চাব। চ' DC নলবাৰীৰ ফালৰ পৰা ডিষ্ট্ৰিক্ট কমিশনাৰে চহী কৰা আছে। এইখন আপোনালোকৰ দিয়া হৈছে ট্ৰেজাৰী অফিচাৰ। চ' ট্ৰেজাৰী অফিচাৰ বেলছৰ ট্ৰেজাৰীলৈ এইখন দিয়া হৈছে। কিয় দিয়া হৈছে? ছাবজেক্টটো হৈছে ৰিগাৰ্ডিং উইথ হোল্ডিং মান্থলি চেলাৰী অফ চাৰ্কল অফিচাৰ। চ' চক্ৰ বিষয়াৰ মাহিলী যি দৰমহা বন্ধ কৰিবলৈ দিয়া হৈছে। ইয়াৰ আৰু এটা বেলেগ কথাও আছে, মই সেইটো পাছৰ পৰ্যায়ত কৈ আছোঁ। চ' 23 জুন তাৰিখে এই লেটাৰখন ইছ্যু কৰা হৈছে। চ' ইয়াতে আপোনালোকৰ চাওক, লিখিছে, মেডাম উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ আই উড লাইক টু ইনফৰ্ম ইউ ডেট ডিছপাইট অফ ৰিপিটেড ইনষ্ট্ৰাকশ্যনছ, যে DC চাহাবে ট্ৰেজাৰী অফিচাৰক জনাইছে যে ডেছপাইট অফ ৰিপিটেড ইনষ্ট্ৰাকশ্যন, অৰ্থাৎ বাৰে বাৰে কৈ থকাৰ পাছতো A high pendency of urgent time-bound official works has been noticed in the level of circle officers. যে চাৰ্কল অফিচাৰৰ লেভেলত চাৰ্কল অফিচত 3টা লেভেল থাকে। একচুৱেলি চাবলৈ গ'লে 4টা লেভেল থাকে। তাত চাৰ্কল অফিচাৰ থাকে, LRS থাকে, অৰ্থাৎ লেণ্ড ৰেকৰ্ড ছুপাৰভাইজাৰ, আগতে কানাংগু বুলি কৈছিলে। তাৰপিছত থাকিলে আপোনালোকৰ LRA, লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট, যিসকল আগতে মণ্ডল বুলি কোৱা হৈছিলে, আৰু ডিলিং এছিষ্টেণ্ট। চ' বহুকেইটা হেৰি থাকে। চ' মেক্সিমাম টাইম বাউণ্ড কামত কি থাকে? চক্ৰ বিষয়া থাকে, তাৰপিছত কানাংগু থাকে আৰু মণ্ডল থাকে। এই 3টা পৰ্যায়ত যায় আৰু বাকী কাম কাজবিলাক ডিলিং এছিষ্টেণ্টৰ ফালৰ পৰা হয়। তো এতিয়া কথা হৈছে যে ইন অৰ্ডাৰ টু এনচিয়'ৰ একাউণ্টেবিলিটি এণ্ড প্ৰম্প ডিছপ'জেল অফ দ্য পেণ্ডিং ৱৰ্কছ। চ' ইয়াতে কৈছে যে বহুত আৰ্জেণ্ট টাইম বাউণ্ড অফিচিয়েল ৱৰ্ক মানে পেণ্ডেঞ্চি আছে, অৰ্থাৎ সেইবিলাক ক্লিয়াৰ হোৱা নাই, ডিলে হৈ আছে সেই বস্তুবিলাকত। মই এক্সাম্পল ইয়াৰ পিছত মই কৈ আছোঁ। ইন অৰ্ডাৰ টু এনচিয়'ৰ একাউণ্টেবিলিটি এণ্ড প্ৰম্প ডিছপ'জেল অফ দ্য পেণ্ডিং ৱৰ্কছ ইউ আৰ ৰিকুৱেষ্টেড টু উইথহল্ড দি চেলাৰী ফৰ দ্য মান্থ অফ জুন 26 ফৰ দ্য ফলোৱিং অফিচিয়েলছ। চ' তেওঁলোকে কৈছে যে একাউণ্টেবিলিটিৰ কাৰণে তেওঁলোক যাতে একাউণ্টেবল হয় আৰু তেওঁলোকৰ প্ৰম্প যাতে এই যিবিলাক পেণ্ডিং কাম আছে সেইবিলাক যাতে প্ৰম্পলি ডিছপ'জ হয়, তেওঁলোকৰ কিবা এটা শাস্তি দিলেহে বস্তুবিলাক কৰিব। সেইকাৰণে কৈছে তেওঁলোকৰ চেলাৰী উইথেল আপোনালোকে কৈ থওক। কাৰ কৰিছে? সংগীতা শৰ্মা, আছাম লেণ্ড ৰেভিনিউ ছাৰ্ভিচৰ হয়, তেওঁ চাৰ্কল অফিচাৰ হয় পশ্চিম নলবাৰী ৰেভিনিউ চাৰ্কলৰ। আৰু দ্বিতীয়জন হৈছে সন্তোষ কুমাৰ নাথ, লেণ্ড ৰেভিনিউ ছাৰ্ভিচৰে তেওঁ হয় চাৰ্কল অফিচাৰ, তেওঁ বৰক্ষেত্ৰী ৰেভিনিউ চাৰ্কলৰ। চ' চেলাৰী অফ দ্য এবভ মেনশ্যন অফিচিয়েল শ্বেল বি ৰিলিজ অনলি আপন ৰিচিপ্ট অফ স্পেচিফিক ইনষ্ট্ৰাকশ্যনছ ফ্ৰম দ্য আণ্ডাৰচাইন। চ' DCয়ে কোৱাৰ পাছতহে ট্ৰেজাৰী অফিচাৰে তেওঁৰ লোকৰ দৰমহা মোকলাব পাৰিব। DCয়ে কেতিয়া ক'ব খুলিবৰ কাৰণে? যেতিয়া তেওঁলোকৰ যিবিলাক পেণ্ডিং কাম আছে, পেণ্ডেঞ্চি যিমানখিনি আছে, যেতিয়া ক্লিয়াৰ হ'ব তেতিয়াহে তেওঁলোকে চেলাৰী পাব। চ' এতিয়া মই কৈ আছোঁ আচল কথা। তো এই যে আপোনালোকে দেখা পালে তেওঁলোকৰ চেলাৰী উইথেল কৰিলে, এই বস্তুটো নট জাষ্ট এটা মানে জাষ্ট চেলাৰী উইথেল কৰা বস্তু, তেওঁলোকৰ ছাৰ্ভিচ ৰেকৰ্ডত এই বস্তুটো ধৰি লওক হেৰি হ'ব যে তেওঁলোকৰ কামৰ গাফিলতিৰ কাৰণে তেওঁলোকৰ পৰ্যায়ত যিটো বস্তু হৈছিলে সেইটোৰ কাৰণে তেওঁলোকৰ চেলাৰী হোল্ড কৰা হৈছিলে আৰু এনেকুৱা ধৰণৰ এটা কেছ তেওঁলোকৰ ক্ষেত্ৰত হৈ গ'ল। সেইবিলাক ফিউচাৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত বা পষ্টিঙৰ ক্ষেত্ৰত অলপ এইবিলাক বস্তুৱে প্ৰভাৱ পেলায়। চ' যিমান পাৰে অফিচিয়েলছসকল হওক, অফিচাৰ্ছসকল হওক, যিমানখিনি পাৰে ধৰি লওক এই বস্তুবিলাকৰ পৰা বাছি চলিবলৈ চেষ্টা কৰিব লাগে। আজি সঁচা কথা ক'বলৈ গ'লে এজন চাৰ্কল অফিচাৰেও তেওঁ লেভেলত যিমানখিনি বস্তু পেণ্ডিং হৈ আছে এই বস্তুটো তেওঁ নিজেই ইমানখিনি বস্তু চাই থকাটো সম্ভৱ নহয়। ফিল্ড ডিউটিৰ পৰা লৈ পেলাই ভেৰিয়াছ মিটিংছৰ পৰা লৈ পেলাই তেওঁলোকৰ মাটি বাৰীৰ কেছৰ পৰা লৈ পেলাই সকলোখিনি কৰাৰ পাছতো তেওঁলোকে অনলাইনত ইমানখিনি নথি পত্ৰ মানে মাইনুটলি চাবলৈ তেওঁলোকৰ ইমান বেছি সময় নাথাকে। হয়তো কাৰোবাক ডেলিগেট তেওঁলোকে কৰি থয় অফিচটোত যে আপোনাৰ এই বস্তুটো CO একাউণ্টটো আপোনালোকে চলাব লাগে, তেনেকুৱা ধৰণৰ হ'ব পাৰে। তো তেনে ক্ষেত্ৰত সেই বস্তুটো তেওঁ খালি মনিটৰ কৰি থাকিব লাগিব যাতে বস্তুবিলাক ডিছপ'জ হয়। কাৰণ আজি
অনলাইন ছাৰ্ভিচেছবিলাকেই নহয়, যিবিলাক মাটি বাৰী NOC থাকে বা যিবিলাক মিউটেশ্যন কেছেছ থাকে, তো তেনেকুৱা ধৰণৰ বস্তুবিলাকৰ ক্ষেত্ৰত এটা টাইম বাউণ্ড প্ৰক্ৰিয়া যিহেতু হয়, সেই বস্তুবিলাকত সোনকালে বা তেওঁ যদি মনিটৰ বা এছেছমেণ্ট যদি কৰি থাকে, তেতিয়া কামবিলাক ক্ষীপ্ৰভাৱে হ'ব। নহ'লে এনেকুৱা ধৰণৰ বস্তুবিলাকত কি হয়, পাব্লিকৰো হেৰাছমেণ্ট হয় আৰু তেওঁলোকৰ ওপৰতো এনেকুৱা ধৰণৰ এটা, আজি যিটো বস্তু আপোনালোকে দেখিলে, সেইটো অকল তেওঁলোকৰ বুলি নহয়, অন্যান্য লোকৰ ক্ষেত্ৰতো এই বস্তুটো হ'ব পাৰে। চ' সেইকাৰণে সকলো লোক মানে কেয়াৰফুল থকাটো ভাল। তো এইটো জাষ্ট এটা এক্সাম্পল দিলোঁ, বাকী আপোনালোকে বেছি সেইটো বুজি পাবই, সেইবিলাক বস্তু জানিবই। চ' ইমানেই আছিলে, থেংক ইউ। নতুন ভিডিঅ'তে আকৌ লগ পাম, আজিলৈ ইমানেই, ধন্যবাদ। কিন্তু আকৌ কৈ যাওঁ যে কণ্ডাক্ট ৰুলছ আৰু এই বস্তুবিলাকৰ প্ৰতি মন কাণ দি পেলাই কাম কৰি থাকিব। থেংক ইউ।